লামডিং আৰক্ষীৰ অভিযান নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে পুনৰ লামডিং আৰক্ষীৰ বৃহৎ সফলতা লামডিঙত কেইবা লক্ষাধিক নিষিদ্ধ হেৰইনসহ আটক দুইকক্ষাত ড্ৰাগছ সৰবৰাহকাৰী শিলচৰ লামডিং সংযোগী ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা চলাইছিল অভিযান হোজাই জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰদলৈৰ নেতৃত্বত লামডিং আৰক্ষীৰ সফল অভিযান এই অভিযানত আৰক্ষীয়ে AS06BC0061 নম্বৰৰ এখন বাহনত লুকুৱাই সৰবৰাহ কৰাৰ সময়তে লামডিঙত ২৫টা চাবোনৰ বাকচত উদ্ধাৰ হয় নিষিদ্ধ হেৰইন আৰু ২৫টা বাকচত প্ৰায় ২৯২.৩০ গ্ৰাম নিষিদ্ধ হেৰইন জব্দ কৰে আটকাধীন দুই সৰবৰাহকাৰী নগাঁৱৰ নিবাসী মোজাম্মিল হক আৰু ৰফিকুল ইছলাম আইজলৰ পৰা হোজাই জিলালৈ ড্ৰাগছ সৰবৰাহ কৰাৰ সময়তে লামডিঙত আটক হয় দুয়ো আৰু বৰ্তমান লামডিং আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে আৰু এই চক্ৰৰ লগত কোন কোন জড়িত হৈ আছে এই কথা জানিবৰ বাবে আৰক্ষী অভিযান অব্যাহত ৰাখিছে ব্যুৰো ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ 24/7